নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ সন্মুখত এটা ঔষধৰ কথা ক'ম। ঔষধ মানে এইটো ফিড ছাপ্লিমেণ্টতে আহে, এনে ঔষধ হিচাপে নাহে। তো ইয়াৰ নাম হৈছে চাৰ্কোফেৰাল। চাৰ্কোফেৰালটো কি হয়, কিহৰ কাৰণে দিয়া হয় সেইটো কওঁ। চাৰ্কোফেৰাল ভেট এইটো আচলতে এটা আপোনাৰ ছাপ্লিমেণ্ট হয়, যিটোৱে আপোনাৰ ধৰক এনিমেলৰ মানে জীৱ জন্তুবিলাক, ছাগলী হওক গৰু হওক, চবৰ চাৰ্কোফেৰাল থাকে, কিন্তু এইটো ছাগলী আৰু গৰু, ম'হ, ঘোঁৰা সেইবিলাকৰ হয়, বফেল্লো সিহঁতৰ হয়। তো যেতিয়া আপুনি ছাগলী বাহিৰৰ পৰা আনে, বেচিবৰ কাৰণে আনক বা ফাৰ্মিঙৰ কাৰণে আনক, যি কাৰণে নানক, যেতিয়া ছাগলী বাহিৰৰ পৰা আনাৰ পিছত তেতিয়া কি হয়, আপোনাৰ ঘৰত ৱেডাৰ মেচিং নহয়, বহুত কষ্ট হয়, ছাগলীটো গাত তেজ নাথাকা হয়, কিবা কিবি প্ৰব্লেমে দেখা দিয়ে। সেই প্ৰব্লেমবিলাকখন ছল্ভ হ'বৰ কাৰণে তেতিয়া আমি কি কৰোঁ, মই মোৰ ছাগলীক চাৰ্কোফেৰাল দিওঁ। আজি এতিয়া বৰ্তমান চাপৰ ঔষধে দিছোঁ। এনেকৈ অলপমান পানীটো বেছি হ'ল আৰু মৌচমটো ঠাণ্ডাৰ কাৰণে সিহঁতে অলপমান খালে, আধা খালে, তো আধা নেখালে। 2 কেজিমান দিছিলোঁ, তো আধা খালে, আধা নেখালে। তো এইটো দিয়া মেইন কাৰণ হৈছে কি, ছাগলীখিনি হেল্থটোৰ কাৰণে, ছাগলীখিনি হেল্থটো যাতে ভাল হয়, যিটো তাৰ ব্লাডৰ যিটো মানে যিখিনি ব্লাড ধৰক আপোনাৰ কমিছে, শুকাইছে, সেই ব্লাডটো আকৌ জানো ৰিকভাৰী হয়, সোনকালে ৰিকভাৰী হোৱাৰ কাৰণে এইটো আমি দিওঁ, মই দিওঁ আৰু মোৰ ফাৰ্মত। যিহেতু ছাগলী অহাৰ পিছত, বাহিৰৰ পৰা অহাৰ পিছত প্ৰব্লেম প্ৰায় চব ছাগলীয়ে দেখা দিয়ে। ঠিক আছে, তো মই এইটো ইউজ কৰোঁ। আপোনালোকে ইউজ কৰিব, যদি আপোনাৰ ফাৰ্ম আছে আপোনালোকে ইউজ কৰিব। কি হয় তেতিয়া আপোনাৰ ছাগলীটো সোনকালে, যদি আপোনাৰ মৰ্টেলিটি হোৱা চান্স থাকে, গা দুৰ্বল হৈ পেলাই, সেইটোৰ পৰা আপুনি বাচি যাব চাৰ্কোফেৰালটো দিয়াৰ লগে লগে। সেইটোৱে। আৰু ছাগলীখিনি আপোনালোকে দেখিছে গোটেইখিনি ছাগলী ইয়াত এই চেলৰ কাৰণে থকা ছাগলী হয়। এইটো ডাঙৰ জাখৰানা চাওক, মেলটো এইটো ডাঙৰ মেল হয়, ব্ৰিডিং কৰিব পৰা মেল হয়। এইফালে আকৌ এইটো এটা আছে কাণচুটি, সিও ডাঙৰ ব্ৰিডিং কৰিব পৰা মেল হয়। ঠিক আছে, তো আপোনালোকে যদি কোনোবাই লওঁ বুলি ভাবি আছে, ফিমেল লাগিলে সেইজনী আছে, ফিমেলো এজনী আছে জাখৰানা ব্ৰিডটো যদি কোনোবাই পচন্দ কৰে, ভাল ব্ৰিড হয়। আপোনালোকে ইউটিউবত চাব পাৰে জাখৰানাটো কিহৰ কাৰণে ফেমাছ হয়, ভাল ব্ৰিড হয়। তো ভাল পোৱালি কেইটামান আছে, ডাঙৰ ব্ৰিডিং কৰিব পৰা 2-3টা আছে। হ'লেও আপোনালোকে নি অলপমান দিন ৰাখিহে ব্ৰিডিং কৰিব পাৰিব। তো ইহঁতক লাগিলে আপোনালোকে মোক কণ্টেক্ট কৰিব, নিশ্চয় আপোনালোকে পাই যাব। আৰু ফিড ছাপ্লিমেণ্ট যিটো দেখাইছিলোঁ সেইটো আপোনালোকে ইউজ কৰিব, ভাল ৰিজাল্ট পাব। থেংক ইউ।